1854 কিতাপখন পাব্লিছ হৈছিল তাত তেওঁ মানুহে বেছিক মানে কথাটোতে মানে একদম আলোচনা কৰিছে যে আমি কেনেকৈ চিন্তা কৰোঁ আমাৰ চিন্তা প্ৰচেছটো কি আৰু সেইটো মেথমেটিক্সত কেনেকৈ ৰিপ্ৰেজেণ্ট কৰিব পাৰি এলজেব্ৰিকত ৰিপ্ৰেজেণ্ট কৰি দেখুৱাইছে কিতাপখন হয়তো ফিলচফি কেটেগৰীত পৰি গ'ল মেথমেটিচিয়ানসকলে বৰ বেছি আলোচনা নকৰিলে কিন্তু কিতাপখন বহুত দিন পঢ়ি থাকিল আৰু শেষত 1937ত MIT মাছাচুচেটছ ইনষ্টিটিউট অফ টেকন'লজি তাৰ এজন গৱেষক ছাত্ৰ তেওঁৰ নাম আছিলে ক্লাউডি চেনন তেওঁ কিতাপখন পঢ়িবলৈ পালে তেওঁ কিতাপখন কেনেকৈ পঢ়িবলৈ পালে তেওঁ এমটেক কৰাৰ পিছত তেওঁ এটা ফিলচফি কোৰ্চ কৰিছে ফিলচফি এটা ছেমিষ্টাৰ আমাৰ ইয়াত যেনেকৈ আজিকালি বিভিন্ন ধৰণৰ কোৰ্চ চেঞ্জ কৰি কৰিব পাৰে আগতে পচিবল নাছিল মেকানিকেল ইঞ্জিনিয়াৰজনে ফিলচফি কোৰ্চ কৰাটো আচলতে আমাৰ ইয়াত আগতে অসম্ভৱেই আছিলে এতিয়া পচিবল হৈছে NEP আণ্ডাৰত কিন্তু তাত